বেয়া ভাষা মানুহ ইয়াতে গেদাৰিং হয় ইয়াতে মদৰ বটল ভাঙা এইবিলাক মানে বেয়া কামবিলাক হৈ আছে চিকিৎসাৰ যিমান গাল অপ্ৰয়োজনীয় জাবৰ জোঁথৰ আছে মেডিকেল আপোনাৰ আন বস্তুবিলাক আছে ইয়াতে আহি পেলাই দিয়ে আমাৰ এটা কল্পতৰু ৰাজহুৱা নামঘৰ আছে এই কুকুৰে নি নামঘৰৰ বাৰান্দাত নামঘৰৰ চোতালত এই কিবা জীৱ জন্তুৰ মূৰ কিবা কিবি সব তাত নি গোটাই নিশ্চিতভাৱে চাওক এই মুহূৰ্তত মই উপস্থিত আছো গুৱাহাটী মহানগৰী দক্ষিণ গাঁৱত আৰু মোৰ পাছফালে আপোনালোকে দেখিছে এনেধৰণে ইয়াত লিখা আছে যে ইয়াতে জাবৰ পেলোৱা নিষিদ্ধ এইসমূহ স্থানত সাধাৰণ যিসকল লোক এই লোকসকলে জাবৰ পেলাই এক প্ৰকাৰে দুৰ্গন্ধময় এক প্ৰকাৰে লেতেৰা এটা পৰিৱেশ সৃষ্টি কৰিছে যাৰ ফলত আজিৰ দিনটোত ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকল ওলাই আহিছে ইয়াৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদ আছে মোৰ লগত আছিক আহমেদে দৰ্শকসকলক দেখাব এয়া হৈছে আপুনি দেখিছে যে এয়া হৈছে গুৱাহাটী মহানগৰী যিটো এই পথেদি আপুনি কাহিলীপাৰালৈ যাব পাৰে এইটো হৈছে দক্ষিণ গাঁও পথ আৰু দক্ষিণ গাঁও পথৰ এই কাষতে কেনেদৰে লেতেৰা জাবৰ পেলাই একাংশ ব্যক্তিয়ে কেনেদৰে অস্বাস্থ্যকৰ এক প্ৰকাৰে পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে যাৰ ফলত এই মুহূৰ্তত তেওঁলোকে ইয়াৰ যিসকল স্থানীয় মহিলা ইয়াৰ যিসকল স্থানীয় পুৰুষ সকলো ওলাই আহিছে বাৰে বাৰে তেওঁলোকে GMCক তেওঁলোকে গোটেই বিষয়সমূহৰ ওপৰত অৱগত কৰিছিল কিন্তু GMCয়ে এইসমূহৰ ওপৰত যিদৰে গুৰুত্ব দিব লাগিছিল তেনেদৰে গুৰুত্ব দিয়া নাই যাৰ ফলত তেওঁলোকে এই মুহূৰ্তত ওলাই আহিছে মহিলাসকল আছে মই বিশেষকৈ তেওঁলোকৰ কাষলৈ আহিছোঁ আপোনালোকৰ এই স্থানটো এক প্ৰকাৰে অস্বাস্থ্যকৰ এটা পৰিৱেশ সৃষ্টি কৰিছে একাংশ ব্যক্তি ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ইয়াতে জাবৰ জোঁথৰসমূহ ইয়াতে পেলায় ইয়াত কিন্তু এক প্ৰকাৰে GMCয়েও এইসমূহৰ ওপৰত গুৰুত্ব দিয়া নাই নেকি আপোনালোকৰ নাই দিয়া আমি সিন্স 3 ইয়াৰ্স আমি এপ্লিকেশন দি আছো পাৰ্সোনাল মেসেজ কৰিছো মেয়ৰ ছাৰ মৃগেন ছাৰক ইভেন কালি আমি সারা দিন আছো ৰাতিপুৱাৰ পৰা ৰাতি 12টা লৈকে আমি আছো এটা অথৰিটি মানুহ আহা নাই মানে দে ডোন্ট বদাৰ আমাক বদাৰে নকৰে যে ইহঁতে কি কৈ আছে কৈ থাকক আৰু হেনুকা অৱস্থা প্লাস ইয়াতে এটা পাব্লিক টয়লেট বনাই দিছে কোনো ইউজ নহয় এটো অসামাজিক কাৰ্যকলাপ কৰিবলৈ ইউজ কৰা হৈ আছে ৰাতি মানে বেয়া ভাষা মানুহ ইয়াতে গেদাৰিং হয় ইয়াতে মদৰ বটল ভাঙা এইবিলাক মানে বেয়া কামবিলাক হৈ আছে ড্ৰাগ এডিক্টবোৰ ইয়াতে জমা হয় সেইবোৰৰ কাৰণে চুৰো হ'ব লাহে লাহে তো এনেকুৱা সোসাইটি কিয় বনাই আছে য'ত আমাক কৈ আছে গ্ৰীণ সিটি ক্লিন সিটি এটো ক্লিন সিটি হ'ব লাগে এই বোৰ্ডখন চাওক সিহঁতে দিছে স্বচ্ছ ভাৰত অভিযান কৰি উল্টা কৰি লগাই দিছে কিন্তু কোনো লাভ নাই ঢাকি কি লাভ তাৰ পিছফালেতো সবে পেলাই আছে দিনটো কমসে কম 20-25টা গাড়ী আহে ইয়াতে GMCৰ ইয়াতে ডাষ্টবিন বিলাক ইয়াতে ওয়েস্ট প্ৰডাক্ট বিলাক প্লাস আৰু হস্পিটেলৰ যিমান ৰেমনেন্টস আছে আফটাৰ অপাৰেশন যিবিলাক ৰেমনেন্টস থাকে এবাৰ তেজ হস্পিটেলৰ ডাউনটাউন হস্পিটেল গোটেই হস্পিটেল ইয়াতে আহে তো এটা ৰেসিডেন্সিয়েল এৰিয়া জাস্ট অপোজিটতে মোৰ ঘৰ হয় এটা ৰেসিডেন্সিয়েল এৰিয়াত এটো কেনেকে এলাউড হল আৰু কালি যেতিয়া আমি ধৰিলো সবকে কাৰো তাত অৰ্ডাৰ নাই ইয়াতে পেলোৱাৰ সবে ইয়াতে ইলিগেলি কৰি আছিল এইটো কামটো আৰু এইটো অথৰিটিছে নাজানাকেটো নকৰিব নোৱাৰে কোনো তো হেতু কাম কিয় কৰিলে আপুনি যেটো অভিযোগ দিছে বাইদেউ আটাইতকৈ ডাঙৰ অভিযোগ চিকিৎসালয় যিসমূহ অপ্ৰয়োজনীয় সামগ্ৰী সেইসমূহ কিন্তু যতে ততে তেওঁলোকেতো পেলাব নোৱাৰে তেনে ধৰণৰ নিয়ম নাই এটোতো নিয়মে নাই প্লাস বাহিৰৰ সিটিত যে বেংগলোৰ এইবোৰ সিটিত কি ডাষ্ট নাথাকে ইয়াতে হস্পিটেল নাই নেকি হিহঁতৰ কোট পেলাই কেনেকে কি কৰে আমাৰ ইয়াতে সেই ডেভেলপমেন্টটো ইতিয়ালৈকে কিয় নাই আগৰ আমাৰ নিউ জেনাৰেশন বিলাকে কি শিকিব সিহঁতেও হেনেকে শিকিব যে যতে যতে এনেকে টুপলাটো দলিয়াই থৈ যাব হেতুৱে কৰিব তো আমি কি দি আছো আমাৰ নিউ নেক্সট জেনাৰেশনক এক প্ৰকাৰে আপোনালোক ওলাই আহিছে আজিৰ দিনটোত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াত এক প্ৰকাৰে ৰৈ থাকিব নোৱাৰা এটা পৰিৱেশ হয় আমি বহুত ভুক্তভোগী ইয়াতে আমি আছো যদিও তাৰ মানে আমি খাব নোৱাৰো শুব নোৱাৰো আমাৰ ঘৰলে মানুহ নাহে মানে কেনেকে আছো আমি জানো আমি জনপ্ৰতিনিধি কিয় আমাৰ ফালৰ পৰা আমি কিয় হে কৰিছো তেওঁলোকক কেলে নিৰ্বাচন কৰিছে তেওঁলোকে আমাৰ কথা নুশুনে আমি মেয়ৰকো বহুতবাৰ কৈছো ফোন কৰিছো তেওঁক মেছেজ কৰা হৈছে তেওঁৰ ফালৰ পৰা কৰিম কাউন্সিলৰে কৈছে কৰিম আমি কিবা এটা কৰি আছো কিন্তু আজিলৈকে আমি কোনো ব্যৱস্থা নাপাই অৱশেষত গৈ আমি নিজে ব্যক্তিগতভাৱে আমি ইয়াৰে সকলোৱে ওলাই আহি সাব চিকুন কৰিব লগা হৈছে আৰু গতিকে আমি এতিয়া আমাৰ ফালৰ পৰা যিখিনি কৰিব লগা কৰিম কিমান মান মানুহ আছে ইয়াত
আমি ইয়াত আপোনাৰ ঘৰ ইয়াতে হয় হয় আমাৰ ওচৰতে সন্মুখতে আমি ফ্লেটত থাকোঁ। আমাৰ ইয়াতে কমেও 70-80 ঘৰমান মানুহ আছোঁ। ভিতৰত গলি আছে, বেছি আছোঁ চাগে, কিন্তু মোৰ মতে ইয়াতে 70-80 ঘৰমান। তথাপিও তাৰমানে আমাক এতিয়া চাফ চিকুণতা লাগে। আমি ইয়াতে জীয়াই থাকিব লাগে। আমি জীয়াই থাকিবলৈ হ'লে আমি ভালকৈ থাকিব লাগিব। আমি ভাল এটা সুন্দৰ পৰিৱেশত থাকিব লাগিব। ইয়াতে থকা পৰিৱেশ কোনো পধ্যেই নাই, তাৰমানে কোনো ফালৰ পৰাই ইয়াতে মানুহ থকা পৰিৱেশ নাই। জনাইছোঁ মই এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আন লোকসকলো আছে, মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে অভিযোগ তুলিছে যে ইয়াৰ যিসমূহ কাষৰ যিসমূহ চিকিৎসালয়, সেই চিকিৎসালয়সমূহৰ একাংশ ব্যক্তিয়ে ইয়াতে কিছু চিকিৎসালয়সমূহৰ যিসমূহ অলাগতিয়াল সামগ্ৰী, সেই সামগ্ৰীসমূহ তেওঁলোকে ইয়াতে পেলোৱা আৰু তেওঁলোকে এটা অভিযোগ তুলিছে। মই এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। মই এই মুহূৰ্তত দৰ্শকসকলক দেখাইছোঁ, ইয়াত লিখা আছে গুৱাহাটী পৰিষ্কাৰ, আমাৰ অংগীকাৰ, শুকান আৰু ভিজা আৱৰ্জনা পৃথক কৰি ৰাখক। কিন্তু এই স্থানসমূহ এতিয়া এক প্ৰকাৰে লেতেৰা দুৰ্গন্ধময় এক পৰিৱেশ। কেতিয়াৰ পৰা হৈছে এনেধৰণৰ এটা পৰিৱেশ? আজি 3-4 বছৰ। প্ৰথমতে এটা দিছিলে, এটা দিয়াৰ পাছত ক্ৰমান্বয়ে বাঢ়ি গ'ল। বাঢ়ি গৈ কি হ'ল, এই ডাষ্টবিনৰ যিকেইটা এই লোহাৰৰ হেৰি দিয়ে নহয়, সেইকেইটা উপৰিও এই গোটেই ৰাস্তাটোতে পেলাবলৈ ধৰিলে। পেলাবলৈ ধৰি কমচে 25-30খন গাড়ীয়ে নিতৌ মানে অহা যোৱা কৰি থাকে, নিতৌ জাবৰ জোঁথৰ আনে আৰু ৰাস্তাত পেলায়। আৰু আটাইতকৈ মানে হেৰি আশ্চৰ্যজনক কথাটো হ'ল কি, মাজতে কোনোবা দুজনমান আহি চাই গৈ নতুন 5টা নে 6টা ইয়াতে জাবৰ পেলোৱা হেৰি দিছিলে, সেইকেইটাও উঠাই লৈ গুচি গ'ল ইয়াৰ পৰা। ইয়াত মানে একো এতিয়া নাই, সেই পুৰণাবোৰ চব ওপৰৰ ফালে তুলি থৈ দিছে আৰু কোনো হেৰি নাই। ইয়াতে ৰাস্তাটোতে পেলাই এইটো চব গাঁত হৈ গৈছে, পুখুৰী সদৃশ্য। কালি সিহঁতে আহি ডাম্পাৰ দি হেৰি দি মাটি পুতি দিছে লেতেৰা কৰি। কথা হ'ল, চবতকৈ ডাঙৰ কথা হ'ল, আপুনি দেখিব পাৰিব ডাষ্টবিনটো যেতিয়া থাকে বা ডাম্পাৰ যেতিয়া যেতিয়া লগাই পেলাই ডাষ্টবিনটো যেতিয়া উঠোৱা মেলা কৰে, গোটেই ৰাস্তাটো ব্লক হৈ যায়। আৰু তাৰ বাবে আপোনাৰ ইয়াতে বহুতজনৰ যান জঁটৰ হৈ যায় আৰু প্লাছ এক্সিডেণ্টো হৈছে। আৰু আপোনালোকে মনত পৰিব চাগে, আপোনাৰ বহুত দিন আগতে ইয়াতে এটা এক্সিডেণ্ট হৈছিলে, ল'ৰা এজন মৃত্যু হৈছিলে, মৃত্যুমুখত গৈছিলে। কিয় কাৰণে গৈছিলে? অকল এইখিনি বস্তু কাৰণে। ইয়াতে ৰাস্তাটো আমি চাব পাৰে, গোটেই আপোনাৰ কোনোবাই ঠিকাদাৰে কিবা পেলাইছে, ইয়াতে পাইপ পেলাইছে, কোনোবাই বালি পেলায়, কোনোবাই চিমেণ্ট পেলায়, কোনোবাই আপোনাৰ গোটেই বাঁহৰ পৰা অহা ডাষ্টবিনৰ পৰা আদি, এইবিলাকৰ কাৰণে ইয়াতে এক্সিডেণ্ট হয়। বেলেগ কাৰণে এক্সিডেণ্ট নহয়। পিছত গৈ পেলাই কয় যে এটা অভিযোগ তুলিছে যে কাষৰ যিসমূহ চিকিৎসালয়, সেই চিকিৎসালয়সমূহৰ অপ্ৰয়োজনীয় সামগ্ৰীসমূহ ইয়াতে পেলোৱা হয়। যিবিলাক চিকিৎসালয় আছে আমাৰ ওচৰে পাজৰে, নট অনলি আমাৰ ওচৰে পাজৰে, ইয়াতে বেলতলাৰ পৰাও আহে, খানাপাৰাৰ পৰাও আহে, আহি লৈ পেলাই গোটেই চিকিৎসাৰ যিমান গাল অপ্ৰয়োজনীয় জাবৰ জোঁথৰ আছে, মেডিকেল আপোনাৰ আন হেৰি বস্তুবিলাক আছে, ইয়াতে আহি পেলাই দিয়ে। আৰু ইয়াতে আপোনাৰ ড্ৰাগছৰ আৰু আপোনাৰ ইয়াতে আপোনাৰ হেৰি ব্যৱহাৰ হৈছে, মানে চুৰ ডকাইতৰ ইয়াতে মানে এটা বাহা হৈছে। আপোনালোকে জানি আচৰিত হ'ব যে নাতিদৈত কেইমিটাৰমান আঁতৰত আমাৰ এটা কল্পতৰু ৰাজহুৱা নামঘৰ আছে। এই কুকুৰে নি নামঘৰৰ বাৰান্দাত, নামঘৰৰ চোতালত এই কিবা জীৱ জন্তুৰ মূৰ কিবা কিবি চব তাত নি গোটাই দিনটো চফা কৰিব লাগে, এনেকুৱা এটা অৱস্থা হৈছে। আমি 3টা কথালৈ, মুখ্য 3টা কথাত আমি চৰকাৰৰ পৰা হেৰি বিচাৰোঁ, এইটো অনতিপলমে ইয়াৰ পৰা এইটো হেৰি কৰক, লৈ যাওক, বেলেগ জেগাত দিয়ক। আৰু 2 নম্বৰ কথা হ'ল, সিটো চাইডে ষ্ট্ৰীট লাইট আছে, এই আগত ষ্ট্ৰীট লাইট আছে মেইন লাইনত, এই টুকুৰা অলপ আগৰ পৰা এই চোৱাত ষ্ট্ৰীট লাইট নাই। আৰু এই যে টাৰ্ণিংটো আছে, আপোনালোকে দেখিছে এই টাৰ্ণিংটো সদায় এক্সিডেণ্ট হয়, হেৰি হয়। আৰু ইয়াত আমি 2টা মানে হেৰি স্পীড ব্ৰেকাৰ অন্তত দিব লাগে। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে দক্ষিণ গাঁও, যিসকল স্থানীয় লোক, এই লোকসকলে এই মুহূৰ্তত ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ দাবীৰ এটাই, ইয়াত যিসকল লোকে ইয়াত জাবৰ জোঁথৰ সমান্তৰালকৈ যিসমূহ লেতেৰা সামগ্ৰী পেলায়, সেইসমূহ এতিয়াৰ পৰা পেলাব নালাগে, তেনেধৰণে তেওঁলোকে আহ্বান জনাইছিল। পূৰ্বে এই স্থানতেই 2-3টা তেওঁলোকৰ ডাষ্টবিন আছিল, GMC পৌৰ নিগমে দিয়া, আৰু তাতেই সকলো পেলায়, যাৰ ফলত এই মুহূৰ্তত এইসকল স্থানীয় লোকসকল ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত সেইসমূহ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।